মিউজিকেল চিনেমাৰ কথা বাৰম্বাৰ জুবিন গাৰ্গে কৈ আছিল আৰু এখন বিশেষ চকী দেখুৱাইছোঁ আমি এখন বিশেষ চকী আমি দেখুৱাবলৈ সক্ষম হৈছোঁ বা দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক ভগ্নী পামী বৰঠাকুৰ আৰু গৰিমা বৌৰ মাজত এখন বিশেষ চকী দিয়া হৈছে যিখনত এখন গামোচা ৰখা হৈছে যি ৰিক্লাইনাৰ ছিট আছে ৰিক্লাইনাৰ ছিট বৰ্তমানত হাওলাই দিয়া হৈছে আৰু আসনখন জুবিনদাৰ বাবে ৰখা হৈছে বৰ্তমান সময়ত যিহেতু আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ পুৱা 4:25 পৰা ৰৈ বিনালে বিভিন্ন চিত্ৰগৃহসমূহত মুকলি কৰি দিয়া হৈছে গতিকে প্ৰত্যেকটো চিত্ৰগৃহতে যেন আমি দেখিবলৈ পাইছোঁ জুবিন গাৰ্গৰ বাবে জুবিনদাৰ প্ৰতি এখনকৈ চকী প্ৰদান কৰা হৈছে গতিকে এই স্থানতো যি কেলভিন চিনেমা হল আছে কেলভিন চিনেমা হলতো এখন চকী বিশেষকৈ জুবিনদাৰ বাবে বৰ্তমান সময়ত প্ৰদান কৰা হৈছে জুবিনদাৰ বাবে উৎসৰ্গা কৰা হৈছে এইখন চকীতে বহি জুবিনদায়ে তেওঁৰ নিজৰ যি সৃষ্টি আছে সেই দীৰ্ঘদিনীয়া যি পৰিকল্পনাৰ ফল আছে সেই পৰিকল্পনাৰ যি সাৰ্থক ৰূপ আছে সেই ৰূপটো যেন আজি চাব বা সেই চকীখনতে বহি তেওঁক উপভোগ কৰিবৰ বাবে বৰ্তমান সময়ত যেন জুবিনদাৰ প্ৰতি এইখন উৎসৰ্গা কৰা হৈছে এনেধৰণে আমি দেখিবলৈ পাইছোঁ গতিকে অভিনেতা বহুকেইজন উপস্থিত আছে আমি দেখিবলৈ সক্ষম হৈছোঁ জুবিনদাৰ সৈতে দীৰ্ঘদিন একেলগে কাম কৰা বা জুবিনদাৰ হাজাৰ হাজাৰ গীতত অভিনয় কৰা যতীন বৰা বৰ্তমানত আহি উপস্থিত হৈছে যতীন দা উপস্থিত হৈছে সমান্তৰালভাৱে চিনেমাখনত অভিনয় কৰা বহুকেইগৰাকী শিশু শিল্পীয়ে হওক বা অভিনেত্ৰীয়ে হওক